ইনফ্ৰাষ্ট্ৰাকচাৰ, ফিড আৰু চিট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ এই তিনিটা মিলিলেহে মানে আমি ছাকচেছ হ'ব পাৰিম। প্ৰথমত আমাক লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ, তাৰপিছত লাগিব ফিড, তাৰপিছত চিট। তাৰমানে অকল পোৱালি জগালে নহ'ব, জগাবৰ কাৰণে যিটো মানে আমি পুখুৰী লাগিব, সেই পুখুৰীটো এটা নেচাৰেল ইনভাইৰনমেণ্ট দিব লাগিব। সেইটো ধৰক আপোনাৰ এটা বিলৰ সদৃশ বনাব লাগিব। তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট কথাটো হৈছে ফিড। আমি যদি ফিডটো কিনো তেতিয়াহ'লে আমাৰ বহুত টকা যাব। গতিকে ফিডটো নিকিনাকৈ আমি কম খৰচত কেনেকৈ ঘৰত মানে বনাব পাৰোঁ, সেইটো এটা খুব এচেঞ্চিয়েল। তাৰপিছতে আহিলে চিট, মানে সঁচটো। যেতিয়া আমি সঁচটো লোকৰ পৰা কিনোতে বহুত টকা গুচি যায়। গতিকে সেই চিটটো আমি লোকৰ পৰা নিকিনি কেনেকৈ আমি নিজে বনাব পাৰোঁ, সেইটো এটা ইম্পৰ্টেণ্ট মানে। সেইটো কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ, ফিড আৰু চিট এই তিনিটাৰ ওপৰত গুৰুত্ব দি পেলাই আমাৰ এই সংসদৰ পদ্ধতিটো কৰা হৈছে মানে। গতিকে এই সংসদৰ পদ্ধতিটোত আমাৰ নাই ফিড কিনিব লাগে, নাই চিট কিনিব লাগে। খালি ইনফ্ৰাষ্ট্ৰাকচাৰটোত অলপ খৰচ হয়, আমি ইনফ্ৰাষ্ট্ৰাকচাৰটো অলপ ষ্টাইলত বনাই ল'ব লাগে। তেতিয়াহ'লে আমি মাছ বি ছাকচেছ হ'ব পাৰিম মানে। গতিকে সকলোৰে ডাঙৰ মাটি নাই, সকলোৰে পুখুৰী বনাবলৈ শক্তি সামৰ্থ্য নাই। গতিকে কম খৰচত কম জেগাত সংৰক্ষণ কৰি পেলাই আমি মাছ উৎপাদন কৰাৰ কাৰণে এই পদ্ধতিটোক আমি সংসদৰ পদ্ধতি বুলি ক'ব পাৰোঁ মানে। আৰু এই সংসদৰ পদ্ধতি একমাত্ৰ এটা পদ্ধতি যিটোৰ জৰিয়তে আমি থলুৱা মাছৰ প্ৰজনন, পালন আৰু ব্যৱসায় এই গোটেইকেইটা আমি কৰিব পাৰিম। গুড মৰ্ণিং কৃষক বন্ধুসকল, ৰদালি কৃষি ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি তেওঁলোকে মোৰ ইউটিউব চেনেলটো চাই পেলাই তেওঁলোকে শিঙি মাছ, মাগুৰ মাছ, কাৱৈ মাছ জগাবলৈ সক্ষম হৈছে, কিন্তু তেওঁলোকে পোৱালি বচাব পৰা নাই বিশেষকৈ। আৰু পোৱালি বচাব নোৱাৰাৰ মেইন কাৰণটো হৈছে নাৰ্চাৰী ফিল্ডখন এচেঞ্চিয়েল। গতিকে যিসকলে পোৱালি জগাম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট। আমি কৃষকসকলক, পালকসকলক মানে অৱগত কৰিবৰ কাৰণে আমি নাৰ্চাৰী ফিল্ডটো বনাইছোঁ। যিসকলে পোৱালি জগাই আছে, পোৱালি জগাই বচাব পৰা নাই, তেওঁলোকৰ আজি প্ৰশিক্ষণ ল'ব আহিব। তেওঁলোকৰ কাৰণে আমি নাৰ্চাৰী প্ৰজেক্টটো বনাই লৈছোঁ। ইয়াতে প্লেংটন কেনেকৈ সৃষ্টি কৰিব পাৰি, প্লেংটন কি বস্তু, মাছৰ পোনা কি কি বেমাৰ হ'ব পাৰে, ইয়াৰ নাৰ্চাৰী ফিল্ডখন কেনেকুৱা পৰিৱেশত নেচাৰেল এটা ইনভাইৰনমেণ্ট দি বনাই ল'ব লাগে, সেই কথাটোকে আমি জনাব গৈ আছোঁ। নাৰ্চাৰী ফিল্ডখন খুব ইম্পৰ্টেণ্ট আছে। পোৱালি জগোৱাৰ আগত নাৰ্চাৰী ফিল্ডৰ বিষয়ে জনাটো খুব দৰকাৰী। গতিকে যেতিয়া নাৰ্চাৰী ফিল্ডখন তেওঁলোকে বনাবলৈ পাৰিব তেতিয়াহ'লে তেওঁলোকৰ 80 পৰা 100% পোৱালি তেওঁলোকে বচাব পাৰিব। নহ'লে শিঙি মাগুৰৰ পোৱালি বহুতে জগাইছে মোৰ ইউটিউব চাই, মৰি গৈছে। মৰি যোৱাৰ মেইন কাৰণ হ'ল তেওঁলোকে এটা নেচাৰেল ইনভাইৰনমেণ্ট পৰিৱেশটো দিব পৰা নাই, আৰু কিটো খাদ্য খুৱাব লাগে এই খাদ্যৰ বিষয়ে তেওঁলোকৰ নলেজ নথকাৰ কাৰণে তেওঁলোকে ছাকচেছ হোৱা নাই। গতিকে তেওঁলোকে আমাৰ ইয়ালৈ আজি আহি আছে। তেওঁলোকক দেখাবৰ কাৰণে বা শিকাবৰ কাৰণে প্ৰেক্টিকেলি মই নাৰ্চাৰী ফিল্ডটো বনাই লৈছোঁ। আপোনালোকে আমাৰ ভিডিঅ'ৰ লগত থাকিব। নমস্কাৰ বন্ধুসকল, মই আজি আছোঁহি ৰদালি কৃষি ফাৰ্মত। কেটফিছ প্ৰজেক্টৰ নাৰ্চাৰী ফিল্ডটো কেনেকৈ বনায় তাৰ বিষয়ে অলপ শিকি আছোঁ। সুদূৰ ধেমাজিৰ পৰা তেখেতসকল আহিছে। তেখেতসকলে যোৱা বছৰৰ পৰা মোৰ ভিডিঅ'বোৰ চাই আছে আৰু কেটফিছ হেটচাৰী প্ৰজেক্ট কেনেকৈ পোৱালি জগাই লালন পালন কৰে এই বিষয়ে তেওঁলোকে নিজাববীয়াকৈ প্ৰেক্টিছ কৰি আছিলে আৰু পোৱালি জগাবলৈও সক্ষম হৈছে, কিন্তু পোৱালি তেওঁলোকে বচাব পৰা নাই। গতিকে পোৱালি বচাবলৈ হ'লে মেইন কথাটো হ'ল ইম্পৰ্টেণ্ট আছে মানে নাৰ্চাৰী ফিল্ডখন কেনেকুৱা হ'ব লাগিব, মাছৰ পোৱালীয়ে কি খাদ্য খায়, এই গোটেইখিনি কথা জানিব লাগিব। গতিকে তেওঁলোকে নাজানে, নজনাৰ কাৰণে তেওঁলোকে পোৱালি জগাইছে কিন্তু বচাব পৰা নাই। গতিকে নাৰ্চাৰী ফিল্ডখনৰ বিষয়ে কেনেকৈনো আমি বনাই পেলাই পোৱালি বিক্ৰী কৰোঁ বা পোৱালি ডাঙৰ কৰোঁ সেই বিষয়ে তেখেতসকলে জানিবলৈ আহিছে। এয়া ভাইটি হৈছে ধন কোঁৱৰ। তেখেতে কিন্তু চাকৰি কৰে দেই, তেখেতে অকল ফাৰ্মাৰ, তেখেতে এজন মানে মিউনিচিপালিটি বৰ্ডত কৰে, ধেমাজি মিউনিচিপালিটি বৰ্ডত কৰে তেখেতে। তথাপিতো কৰ্ম উদ্যমী মানুহৰ ক'তো মৰণ নাই। কৰ্ম উদ্যমী মানুহে এটা বস্তুৱে কৰি ৰৈ নাথাকে। গতিকে তেখেতসকলে নাৰ্চাৰী ফিল্ডটো চাবলৈ আহিছে। আৰু আমাৰ লগতে এইফালে আছে তেখেতে ধেমাজি চৰাইখোৱা ন, চৰাইখোৱা গাঁৱৰ পৰা আহিছে তেখেতে। নামটো মোৰ জয়ন্ত টাও।
জয়ন্ত তাও হয়। তেখেতসকলে আমাৰ ভিডিঅ' চাই আছিলে, আমাৰ ভিডিঅ' চাই পেলাই যথেষ্ট মানে তেওঁলোকে আগবাঢ়ি আহিছে আৰু অসমৰ থলুৱা মাছৰ ওপৰত প্ৰজনন কৰিবৰ কাৰণে তেওঁলোকে যথেষ্ট চেষ্টা কৰি আছে। যিবিলাক খুঁটি নাতি আছে সেই খুঁটি নাতিবিলাক জানিবৰ কাৰণে আমাৰ ফাৰ্মলৈ আহিলে আমি তেখেতসকলকো ৱেলকাম জনাইছোঁ। আৰু তেখেতসকলে আমাৰ ইয়াতে 3দিনীয়া প্ৰগ্ৰামত আহিছে আৰু এই 3 দিন বিভিন্ন কাৰ্যক্ৰমণিকা তেওঁলোকৰ লগত আমি কৰি যাম, তেওঁলোকক আমি দেখাই যাম। আপোনালোকে আমাৰ ভিডিঅ'ৰ লগত থাকিব আৰু আমাৰ এই প্ৰজেক্টটোৰ বিষয়ে আপোনালোকে চেপ্টাৰ ৱাইজত জানিবলৈ সক্ষম হ'ব। ধন্যবাদ। মই এই ৰদালি কৃষি ফাৰ্মত আছোঁ। আমি তাৰমানে মাছৰ তাৰমানে কেনেকৈ তাৰমানে এই মতা মাইকী কেনেকৈ বাছি উলিয়াব পাৰোঁ, কেনেকৈ বুজিব পাৰোঁ, এইটো আমি প্ৰেক্টিকেল কৰি আছোঁ। আপোনালোকে ইয়াত যোগাযোগ কৰিব পাৰে, আমিও তেনেকৈ কৰি আছোঁ, অলপ শিকি আছোঁ।